বাবে আহিছো যেন লাগিছে। ইতিহাস থিয়েটাৰৰ এই জয়যাত্ৰা 18 বছৰত ধৰি দিলে আৰু যাতে অনাগত ভৱিষ্যতত তেওঁলোকে আৰু ভালদৰে এই থিয়েটাৰ আগুৱাই লৈ যাওক, কাৰণ এই থিয়েটাৰ হ'ল আমাৰ অসমৰ পৰম্পৰা। আজি মঞ্চত তেনেকৈ কৈছোঁ, ভূপেন দাস সদায় কৈছিলে এই পৰম্পৰা আমাৰ থাকিব লাগে আৰু ই আমাৰ জাতীয় সত্তা বুলি কৈছিলে। জাতীয় সত্তা যেতিয়া হয় ভ্ৰাম্যমান থিয়েটাৰ, তেতিয়া আপোনালোকে ভাবক যে এই থিয়েটাৰৰ যিটো আমাৰ পৰম্পৰা এইটো আমি কিমান গৰ্বিত। আজিও মই তেনেকৈ গৰ্বিত। মই ভাবো যুগে যুগে সলনি হয় আৰু যুগৰ যিটো কি ক'ম আৰু যিটো ইতিহাস, যিটো অগ্ৰগতি, সেইটোকে আমি মানিবও লাগিব। অকল সমালোচনা কৰিলে নহ'ব, নহয় জানো? তো সেইটো কাৰণে মই সদায় সকলোকে আশীৰ্বাদ দিওঁ, আৰু এতিয়া বয়স হৈছে, আশীৰ্বাদ দিব পৰা বয়স হৈ গৈছে। মই কওঁ যে সংগীত সদায় একে নাথাকে, কিন্তু ঘূৰি ঘূৰি আকৌ সেই ৰুটত আহি যায়, নহয় জানো? এটা যুগ গৈছে, এটা ভূপেন দাহঁতৰ যুগ গৈছে, এটা খগেন মহন্ত জয়ন্ত হাজৰিকাৰ দিনৰ যুগ গৈছে, এতিয়া আমি জুবিন যুগত আছো, নহয় জানো? আমাৰতো একো বেয়া হোৱা নাই, ভালেই হৈ আছে দেখোন, নহয় জানো? কি ক'ব আজি আপোনাৰ হাতেৰে আৰম্ভ কৰিলে এইবোৰ? মই কৈছো মই এটা পবিত্ৰ কাম কৰা যেন লাগিছে, ভাল লাগিছে, কাৰণ থিয়েটাৰৰ লগত আমাৰ বহুত কথা এইখন খুলি গ'ল। সৌভাগ্য বুলি মই ভাবো। বহুত দিনৰ মূৰত আকৌ এনেকে মঞ্চত উঠিলো। মই কৈছিলো যে মঞ্চত এনেকে উঠিলে গাটো কিবা মানে নোম থিৰ হৈ যায়, আৰু এই পবিত্ৰখনত যে মোক নিমন্ত্ৰণ কৰিলে আমাৰ প্ৰযোজক সুভাষ চন্দ্ৰ দাসে, সেইটো মোৰ কাৰণে সৌভাগ্য। আৰু বিজয়বাসী ৰাইজক এনেকেই মঞ্চৰ পৰাই দেখা পোৱাটো মোৰ আশীৰ্বাদ এটা ল'বলৈ অহা নিচিনা হয়, সেইটো মোৰ কাৰণে সৌভাগ্য। আৰু এটা কথা ঠিক যে ভ্ৰাম্যমান থিয়েটাৰ চলি আছে আৰু চলি থাকিব, আৰু সংস্কৃতি ধৰি ৰখা পাহক ভ্ৰাম্যমান থিয়েটাৰ একমাত্ৰ এতিয়া সমল হিচাপে হৈছেগৈ, কাৰণ পৃথিৱীত নোহোৱা বস্তু এটা ভ্ৰাম্যমান থিয়েটাৰ, হয় নহয়? গতিকে এই থিয়েটাৰ জীয়াই ৰাখিব লাগিব আমিবিলাকে। গতিকে মঞ্চত যিসকল কলা কৌশলী আছে সকলোকে মোৰ ফালৰ পৰা আজি শুভেচ্ছা জনাইছোঁ। বছৰটোৰ কাৰণে ওলাইছে, আজি শুভকামনা আহি ভাল লাগিলে। আশা কম চাগে, মোৰ ভ্ৰাম্যমান থিয়েটাৰ এতিয়া যাবলৈ আৰু ইমান মন নাই, চাই ভাল পাওঁ। গ'লো যেতিয়া গ'লো তেতিয়া গ'লো আৰু 2009, 10, 11, 12 গ'লো। পৰিকল্পনা বেলেগ একো নাই, পাই থাকিম কৰি থাকিম। নতুন ছবিৰ কাম আছিলে এই বছৰ, জোনবাইখন ছবি হোৱাৰ কথা আছিলে, আমাৰ 4 তাৰিখৰ পৰা শ্বুটিং হোৱাৰ কথা আছিলে চিনেমা হিচাপত, কিন্তু তাত একঁকাল পানী হৈ গ'ল। মই তাৰ পৰা আহিলোঁ যোৱাকালি, তাৰ পৰা আহিলোঁ। গোটেই গাঁওখন, গোটেই অঞ্চলটোৱে বাৰু ডুবিলে, শিৱসাগৰখনেই ডুবি থাকিলে, তাৰ মাজতো সেই ঘৰখনো ডুবিলে। আৰু আকৌ পানী শুকাওক, হয়তো ভাল দিন আহিলে জোনবাইখন আকৌ পুনৰ হ'ব বুলি আশা কৰিছোঁ। আৰু 12 তাৰিখে আমাৰ আগষ্টত এখন নতুন চিনেমা ডিফলো বুলি এখন ৰিলিজ হোৱাৰ কথা আছিলে, কিন্তু পানীৰ যিটো প্ৰকোপ, পানীৰ যিটো হেৰি, গতিকে অসমৰ আধাখিনি নাইকিয়া হৈ গৈছে পানীৰ তলত। গতিকে এতিয়া অসমীয়া চিনেমা চাবলৈ অহাটো মানুহৰ কাৰণে অকণমান কষ্টকৰ হ'ব, সেইকাৰণে কিছুদিন অকণমান বিৰতি হ'ব। ভালে থাকা। কি ক'ব? আজি যে প্ৰথম দিনা গীৰ্জাত ইমান মানুহ দেখা পাইছিল, কোনো বছৰ এনেকুৱা মানুহ দেখা নাই। এইবাৰ মানে সম্পূৰ্ণ আশাবাদী, মানে এইবাৰ আজি থিয়েটাৰৰ 3খন নাটকেই ভাল হ'ব। কাবুলিৱালা, আগৰ পৰা আহি আছে, ভিখাৰী, 3খন এটাই ভাল হ'ব। সম্পূৰ্ণ ব্যতিক্ৰম আৰু নাটক 3খনে সমান, মানে কোনখন ফাৰ্ষ্ট দিম কোনখন ছেকেণ্ড দিম আমি ক'ব পৰা নাই নহয়। 3খন সম্পূৰ্ণ বলিষ্ঠ অভিনেতা তপন দাস বুলি নহয়, গোটেইকেইটা শিল্পীয়ে মানে বলিষ্ঠ অভিনেতা। চিহ্ন গোটেই বিপুল বৰা, প্ৰণৱ শৰ্মা, বাবলি বৰা, গোটেইখিনি ভালে। টিমটো মানে 1 নম্বৰে ক'ব লাগিব সন্মানত, আৰু গোটেই মানে থিয়েটাৰৰে মানে শিল্পী যায়, আৰু অতি পুৰণি শিল্পী নিয়ে। আজি বাবাজি পোষ্ট আছে মণিকা বাইদেউ, আৰু এবাৰ নেত্ৰকাই বুলিবা আজি অনুপ মেধিয়ে মুখপাত্ৰ উন্মোচন কৰিলে।
দৰ্শকে এইবছৰ মানে ইতিহাসটো ইতিহাসে ইতিহাসে হৈ ৰচিব এনেকুৱা ভাল লাগে